হেল্ল' ষ্টুডেণ্ট, ইতিমধ্যে মই নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাৰ্ট 1ত প্ৰথম অংশখিনিৰ সৰল অনুবাদ তোমালোকলৈ আগবঢ়াইছোঁ আৰু নেক্সট ভিডিঅ'টোত এতিয়া মই তোমালোকৰ বাবে ইয়াৰ পাছৰ অংশখিনি আগবঢ়াম। চ' ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে যথেষ্ট এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। সম্পূৰ্ণ ভিডিঅ'টো চাবা স্ক্ৰিপ্ট নকৰাকৈ। আৰু ইয়াৰ আগতেও মই ফাৰ্ষ্ট ফ্লাইটৰ পৰা কেইবাটাও তোমালোকৰ বাবে হেল্পফুল ভিডিঅ' বনাইছোঁ। ত' তোমালোকে চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তো এনিৱে আহা তেতিয়াহ'লে আমি আৰু সময় ৱেষ্ট নকৰি পাঠটোৰ বাকী থকা অংশখিনি ডিছকাছ কৰোঁ। ইট ইজ ফ্ৰম দিছ কমৰেড ইন দ্য ষ্ট্ৰাগল ডেট আই লাৰ্ণ দ্য মিনিং অফ কৰেজ। কি কৈছে যে নেলছন মেণ্ডেলাই যেতিয়া শ্বেতাংগসকলৰ বিৰুদ্ধে সংগ্ৰাম চলাইছিলে, তেখেতৰ যিখিনি কমৰেড অৰ্থাৎ সহকৰ্মী, তেখেতৰ পৰা তেখেতে শিকিছিলে লাৰ্ণ দ্য মিনিং অফ কৰেজ, অৰ্থাৎ কৰেজ শব্দটোৰ, সাহস শব্দটোৰ প্ৰকৃত অৰ্থটো তেওঁ তেখেতৰ কমৰেড অৰ্থাৎ সহকৰ্মীসকলৰ পৰা শিকিছিলে। টাইম এণ্ড টাইম, তেখেতে কি কৈছে, মাজে মাজে আই হেভ চিন মেন এণ্ড ওমেন, তেওঁ কি দেখা পাইছিলে, পুৰুষ আৰু মহিলাসকলে ৰিক্স অৰ্থাৎ নিজৰ জীৱন বিপদাপন্ন কৰি তুলিছিলে, ৰিক্স লৈছিলে, এণ্ড গিভ দেয়াৰ লাইফছ ফৰ এন আইডিয়া, আৰু তেওঁলোকৰ জীৱনটো এক আদৰ্শ হিচাপে এৰি থৈ গৈছিলে। আই হেভ চিন মেন ষ্টেণ্ড আপ টু এটেক, মই দেখা পাওঁ যে মানুহ থিয় হৈ থাকে আক্ৰমণ কৰিবৰ বাবে, এণ্ড ট্ৰচাৰ উইদাউট ব্ৰেকিং, আৰু তেওঁলোকে ভাঙি নপৰাকৈ অৰ্থাৎ মানসিকভাৱে ভাঙি নপৰাকৈ কষ্টবিলাক, যিটো তেখেতক কষ্ট দিয়ে বা তেওঁলোকক অত্যাচাৰ কৰে, সেইখিনি কি কৰে, সহ্য কৰিব পাৰে। শ্বয়িং এ ষ্ট্ৰেংথ, আৰু ইয়াৰ দৰে তেওঁলোকে কি কৰে, নিজৰ শক্তি প্ৰদৰ্শন কৰে। এণ্ড ৰেচিলেঞ্চ ডেট ডিফাইন দ্য ইমাজিনেশ্যন, আৰু সেই যিটো কষ্ট সহিষ্ণুতা, তেওঁলোকে যিটো কষ্ট ভোগে তাৰ পৰা উদ্ধাৰ হৈ আহে, যাক আমি কি কৰিব নোৱাৰোঁ, ইমাজিনেশ্যন, কল্পনা কৰিব নোৱাৰোঁ। নেক্সট দিছে আই লাৰ্ণ দ্য কৰেজ ৱাজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ, তেখেতে কি শিকিছে যে আই লাৰ্ণ দ্য কৰেজ, সাহস শব্দটো আচলতে কি, ৱাজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ, যে ভয় নাখালেই সেইটোক সাহস বুলি নকয়, বাট দ্য ট্ৰাইম অভাৰ ইট, আমি কি কৰিব লাগিব, যিটো ভয়ক জয় কৰিব লাগিব, সেইটোহে প্ৰকৃততে কি হৈছে, কৰেজ। দ্য ব্ৰেভ মেন ইজ নট, যে প্ৰকৃত সাহসী মানুহ সেইজন নহয়, হু ডাজ নট ফিল এফ্ৰেড, যি ভয় নাখায়, বাট হি হু কনকুৱাৰ দ্য ফিয়াৰ, যিজনে কি কৰিব পাৰে, ভয়ৰ বিৰুদ্ধে জয় লাভ কৰিব পাৰে, সেইজন হৈছে প্ৰকৃত কি হৈছে, ব্ৰেভ মেন অৰ্থাৎ সাহসী মানুহ। এবাৰ নেক্সট পেৰাগ্ৰাফত দিছে ন' ওৱান ইজ বৰ্ণ হেটিং আনাডাৰ পাৰ্চন, অৰ্থাৎ কোনো মানুহেই আনক ঘৃণা কৰিবৰ বাবে জন্ম নহয়, বিকজ অফ দ্য কালাৰ অফ স্কিন, তেখেতৰ ছালৰ ৰঙৰ বাবে, অৰ হিজ বেকগ্ৰাউণ্ড, তেওঁৰ পৰিয়াল বা বংশগতৰ ভিত্তিত, অৰ হিজ ৰিলিজন, তেওঁৰ ধৰ্মৰ বাবে। পিপুল মাষ্ট লাৰ্ণ টু হেট, মানুহে নিশ্চয় ঘৃণা কৰিবলৈ শিকা উচিত। এণ্ড ইফ দে কেন লাৰ্ণ টু হেট, আৰু যদি তেখেতে ঘৃণা কৰিবলৈ শিকিছে, দে কেন বি টট টু লাভ, তেওঁলোকে মৰম কৰিবলৈ শিকা উচিত। ফৰ লাভ কামছ মোৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট, ইয়াৰ কাৰণটো কি, মৰম বস্তুটো স্বাভাৱিকভাৱেই মানুহৰ অন্তৰলৈ আহি যায়। দেন ইটছ অপজিট, ইয়াৰ বিপৰীত ধৰণে, অৰ্থাৎ ঘৃণা কৰিবলৈ যেনেধৰণে শিকে, ঠিক তেনেকৈ অট'মেটিকলি মানুহৰ অন্তৰলৈ মৰম ভাৱটো আহি যায়, আৰু এইটো মানুহে শিকা উচিত। ইভেন ইন দ্য গ্লিমেজ টাইম ইন প্ৰিজন, যেতিয়া মই অন্ধকাৰ বন্দীশালত আছিলোঁ তেতিয়াও, হুৱেন মাই কমৰেডছ এণ্ড আই ৱেৰ পুছ টু আৱাৰ লিমিট, যেতিয়া মাই কমৰেডছ অৰ্থাৎ নেলছন মেণ্ডেলাৰ যিখিনি সহকৰ্মী বা সহযোগী, আৰু লগতে তেখেতক পুছ টু আৱাৰ লিমিট, তেওঁলোকক সহ্যৰ সীমা পাৰ হৈ যোৱাকৈ অত্যাচাৰ কৰা হৈছিলে, কষ্ট দিয়া হৈছিলে। আই উড চি এ গ্লিমাৰ, কিন্তু সেইটো সময়তো মই কি দেখিছিলোঁ, এটা পোহৰৰ ৰেঙনি দেখিছিলোঁ, অফ হিউমেনিটি, মানৱতাৰ, ইন ওৱান অফ দ্য গাৰ্ড, এজন সৈনিকৰ মাজত, অৰ্থাৎ তেওঁলোকক অত্যাচাৰ কৰা এজন সৈনিকৰ মুখতো তেখেতে কি মানৱতাৰ এটা ৰেঙনি দেখা পাইছিলে। পাৰহেপছ জাষ্ট ফৰ এ ছেকেণ্ড, যদিও এইটো খুব কম সময়ৰ বাবে, বাট ইট ৱাজ এনাফ টু ৰিএচিয়ৰ, আৰু এইটোৱেই কিন্তু এইটো আছিলে যথেষ্ট টু ৰিএচিয়ৰ অৰ্থাৎ বিশ্বাস জগাই তুলিবৰ বাবে অৰ্থাৎ নেলছন মেণ্ডেলাক, এণ্ড কিপ মি গয়িং, আৰু এইটোৱে তেখেতক আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাইছিলে। মেনছ গুডনেছ ইজ এ ফ্লেম, মানুহৰ যিটো সাধুতা বা সততা, ইজ এ ফ্লেম, এইটো অগ্নিশিখাৰ দৰে, জুইৰ দৰে, ডেট কেন বি হিডেন, এইটো লুকাব পাৰে, বাট নেভাৰ এক্সটিংগুইছ, কিন্তু ইয়াক কেতিয়াও সোমাই যাব নোৱাৰে। নেক্সট আহোঁ তৃতীয় অংশৰ প্ৰথম পেৰাগ্ৰাফলৈ। ইয়াত দিছে ইন লাইফ এভৰি মেন, অৰ্থাৎ প্ৰত্যেক মানুহৰে জীৱনত হেজ টু অব্লিগেশ্যন, দুটা দায়বদ্ধতা থাকে,
অব্লিগেশ্যন টু হিজ ফেমিলি তেখেতৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, টু হিজ পেৰেণ্টছ তেখেতৰ পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতা, টু হিজ ৱাইফ এণ্ড চিলড্ৰেন তেখেতৰ পত্নী আৰু সন্তানৰ প্ৰতি দায়বদ্ধতা, এণ্ড হি হেজ এন অব্লিগেশ্যন লগতে তেখেতৰ আৰু এটা দায়বদ্ধতা থাকে টু হিজ পিপুল মানুহৰ প্ৰতি, হিজ কমিউনিটি অৰ্থাৎ তেখেতৰ জনগোষ্ঠী বা সম্প্ৰদায়ৰ প্ৰতি, হিজ কাউণ্ট্ৰি দেশৰ প্ৰতি। ইন এ চিভিল এণ্ড হিউমেন অৰ্থাৎ সামৰিক আৰু হিউমেন ছ'চাইটি সমাজত ইচ মেন ইজ এবল টু ফুলফিল দ'জ অব্লিগেশ্যন যে প্ৰত্যেকজন মানুহে তেখেতৰ এই দায়বদ্ধতাসমূহ ফুলফিল কৰিবলৈ পূৰ্ণ কৰিবলৈ সমৰ্থ হয় একৰ্ডিং টু হিজ অ'ন ইনক্লাইনেশ্যন এণ্ড এবিলিটিজ অৰ্থাৎ তেখেতৰ ইচ্ছা অনুসৰি আৰু সামৰ্থ্য অনুসৰি। বাট ইন এ কাউণ্ট্ৰি লাইক চাউথ আফ্ৰিকা কিন্তু চাউথ আফ্ৰিকাৰ দৰে এখন দেশত ইট ৱাজ অলমষ্ট ইম্পচিবল এইটো এক প্ৰকাৰ কি আছিলে অসম্ভৱ ফৰ এ মেন অফ মাই বাৰ্থ মোৰ দৰে জন্ম হোৱা এজন ব্যক্তিৰ বাবে এণ্ড কালাৰ ৰঙৰ বাবে টু ফুলফিল বোথ অফ দিছ এপ্লিকেশ্যন তেনেকুৱা ধৰণৰ দুয়োটা দায়বদ্ধতা পূৰ্ণ কৰাত কেতিয়াও তেওঁ কি হ'ব নোৱাৰে ফুলফিল কৰিব নোৱাৰে। ইন চাউথ আফ্ৰিকা এ মেন অফ কালাৰ যে চাউথ আফ্ৰিকাত এ মেন অফ কালাৰ অৰ্থাৎ যিসকল কৃষ্ণাংগ লোকসকল হু এটেম্প টু লিভ যিসকলে চেষ্টা কৰে জীয়াই থাকিবৰ বাবে এজ এ হিউমেন মানুহ হিচাপে বিং ৱাজ পানিছ কিন্তু তেওঁলোকক কি কৰা হয় শাস্তি দিয়া হয় এণ্ড আইচলেটেড তেওঁলোকক পৃথক কৰি পেলোৱা হয় কালাৰ ভিত্তিত। নেক্সট দিছে ইন চাউথ আফ্ৰিকা অৰ্থাৎ চাউথ আফ্ৰিকাত এ মেন হু ট্ৰাইড টু ফুলফিল হিজ ডিউটি এজন ব্যক্তি অৰ্থাৎ কোনোবাজন মানুহে যদি তেখেতৰ দায়িত্বসমূহ পালন কৰিবলৈ ট্ৰাইড অৰ্থাৎ চেষ্টা কৰে তেখেতৰ যিখিনি দায়িত্ব সেইখিনি ফুলফিল কৰিবলৈ পূৰ্ণ কৰিবলৈ চেষ্টা কৰে টু হিজ পিপুল তেখেতৰ মানুহসকলৰ প্ৰতি বা জনসাধাৰণৰ প্ৰতি ৱাজ ইনিভেটিভলি ৰাইপ ফ্ৰম হিজ ফেমিলি আৰু তেওঁ কি কৰে পৰিকল্পিতভাৱে অৰ্থাৎ অনিবাৰ্যভাৱে তেখেতক কি কৰে তেখেতৰ পৰিয়ালৰ পৰা ৰাইপ অৰ্থাৎ আঁতৰাই পেলায় এণ্ড হিজ হোম আৰু তেখেতৰ ঘৰৰ পৰা তেখেতৰ আঁতৰ কৰি পেলাই এণ্ড ৱাজ ফৰ্চ আৰু তেখেতক বাধ্য কৰে টু লিভ এ লাইফ এপাৰ্ট অকলশৰে জীৱন যাপন কৰিবলৈ এ টুইলাইট এক্সিষ্টেন্স অফ চিক্ৰেচি এণ্ড ৰিবিলিয়ন অৰ্থাৎ তেখেতে সমাজৰ পৰা বিচ্ছিন্ন হৈ যাবলগীয়া হয় যদিও তেখেতে কি কৰে ৰিবিলিয়ন বিদ্ৰোহী হৈ থাকে কিন্তু তেখেতক সমাজৰ পৰা একেবাৰে বিচ্ছিন্ন কৰি পেলায়। নেক্সট দিছে আই ডিড নট ইন দ্য বিগিনিং শ্ব'জ অৰ্থাৎ প্ৰথম অৱস্থাত তেওঁ কি কৰা নাছিলে ভাল পোৱা নাছিলে বা ইচ্ছা কৰা নাছিল টু প্লেচ মাই পিপুল এবভ মাই ফেমিলি দেশক বা জনসাধাৰণক মোৰ মানুহখিনিতকৈ বেছি গুৰুত্ব দিবলৈ অৰ্থাৎ তেখেতে জনসাধাৰণ বা দেশতকৈ নিজৰ পৰিয়ালটোক বেছি গুৰুত্ব দিছিলে। বাট ইন এটেম্পটিং টু ছাৰ্ভ মাই পিপুল কিন্তু যেতিয়া লাহে লাহে মই মানুহৰ সেৱা কৰিবলৈ চেষ্টা কৰিলোঁ আই ফাউণ্ডেড তেতিয়া মই কি পাইছিলোঁ আই ৱাজ প্ৰিভেণ্টেড ফ্ৰম ফুলফিল মাই অব্লিগেশ্যন মোৰ যিখিনি দায়িত্ব সেইখিনি পালনত মোক কি কৰা হৈছিলে প্ৰিভেণ্ট অৰ্থাৎ বাধা দিয়া হৈছিল তেখেতৰ বিবেকে তেখেতক বাধা দিছিল মাই অব্লিগেশ্যন মোৰ দায়িত্বসমূহ পালন কৰাত এজ এ ছন এজন পুত্ৰ হিচাপে এ ব্ৰাদাৰ এজন ভাতৃ হিচাপে এ ফাদাৰ এজন পিতৃ হিচাপে এণ্ড এ হাজবেণ্ড এজন স্বামী হিচাপে এই দায়িত্বখিনি পালনত তেখেতে বিবেকে বাধা দিছিল আৰু তেখেতক জনসাধাৰণৰ কামত লাগিবলৈ বেছি কি হৈছিলে উৎসাহিত কৰিছিল অৰ্থাৎ তেখেতে তেতিয়া সমাজ আৰু দেশখনক আগস্থান দিবলৈ বাধ্য হৈ গৈছিল। ডিয়াৰ ষ্টুডেণ্ট মই ইতিমধ্যে এই চেপ্টাৰটোৰ ওপৰত এটা MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ খুব সুন্দৰ ভিডিঅ' বনাই ৰাখিছোঁ যদি তোমালোকে চোৱা নাই চাব পাৰিবা নিশ্চয় তোমালোকৰ সকলো এক্সামৰ বাবে যথেষ্ট সহায়ক হ'ব। এনিৱে আই ৱাজ নট বৰ্ণ উইথ এ হাংগাৰ টু বি ফ্ৰী অৰ্থাৎ মই স্বাধীনতাৰ বাবে ভোকাতুৰ হৈ জন্ম লাভ কৰা নাছিলোঁ। আই ৱাজ বৰ্ণ ফ্ৰী মই জন্মগতভাৱে মুক্ত আছিলোঁ বা স্বাধীন আছিলোঁ ফ্ৰী ইন এভৰি ৱে সকলো ক্ষেত্ৰতে মই আছিলোঁ মুক্ত ডেট আই কুড ন যিমান দূৰলৈকে মই জানো ফ্ৰী টু ৰান ইন দ্য ফিল্ড নিয়াৰ মাই মাডাৰ্ছ হাৰ্ট মোৰ মাৰ ঘৰৰ ওচৰত থকা যিখন ফিল্ড পথাৰ তাত মই মুক্ত মনেৰে কি কৰিছিলোঁ দৌৰিছিলোঁ ৰান ফ্ৰী টু ছুইম ইন দ্য ক্লিয়াৰ ষ্ট্ৰীম আৰু যি পৰিষ্কাৰ নিজৰাটোত মই মুক্ত মনে সাঁতুৰিছিলোঁ ডেট ৰান থ্ৰু মাই ভিলেজ যিটো নিজৰা মোৰ গাঁৱৰ মাজেদি পাৰ হৈ গৈছিল ফ্ৰী টু ৰোষ্ট মিলছ আণ্ডাৰ দ্য ষ্টাৰ্ছ অৰ্থাৎ মুকলি আকাশৰ তলত মই মুক্ত মনেৰে ৰোষ্ট মিলছ অৰ্থাৎ মাকৈ খাইছিলোঁ এণ্ড ৰাইড দ্য ব্ৰ'জ বেক অফ শ্ল' মুভিং বুলছ লাহে লাহে গতি কৰা ষাঁড় গৰুৰ যিখন বহল পিঠিখনত মই মুক্ত মনেৰে কি কৰিছিলোঁ উঠিছিলোঁ এজ লং এজ আই অবে মাই ফাদাৰ
মই যিমান দূৰলৈকে জানো মই মোৰ পিতৃৰ অবে অৰ্থাৎ বাধ্য আছিলোঁ এণ্ড এবিডেড বাই দ্য কাষ্টম অফ মাই ট্ৰাইব অৰ্থাৎ আমাৰ যিটো জাতি বা জনজাতীয় যিখিনি নীতি নিয়ম অৰ্থাৎ আমাৰ নিজৰ যিখিনি নীতি নিয়ম কাষ্টম থাকে তো সেইখিনি মই মানি চলিছিলোঁ আই ৱাজ নট ট্ৰাবল বাই দ্য লছ অফ মেন অৰ গড দ্য মানুহৰ দ্বাৰা নিৰ্ধাৰিত কোনো নিয়ম বা ভগৱানৰ দ্বাৰা নিৰ্ধাৰিত কোনো নিয়মৰ দ্বাৰা মই ট্ৰাবল বা কষ্ট পোৱা নাছিলোঁ নেক্সট পেৰাগ্ৰাফত দিছে ইট ৱাজ অনলি হুৱেন এইটো সেই ক্ষেত্ৰত বা তেতিয়াহে হৈছিল হুৱেন আই বিগান টু লাৰ্ণ যেতিয়া মই শিকিবলৈ আৰম্ভ কৰিছিলোঁ ডেট মাই বয়হুড ফ্ৰীডম মোৰ যিটো বাল্যকালৰ স্বাধীনতা ৱাজ এন ইলুজিয়ান ভ্ৰম বা মায়া হুৱেন আই ডিস্কভাৰ্ড এজ এন য়ং মেন এজন কিশোৰ হিচাপে যেতিয়া মই আৱিষ্কাৰ কৰিছিলোঁ বা জানিব পাৰিছিলোঁ ডেট মাই ফ্ৰীডম মোৰ যিটো স্বাধীনতা হেড অলৰেডি বিন টেকেন ফ্ৰম মি এইটো ইতিমধ্যে মোৰ পৰা কাঢ়ি লোৱা হৈছে বা আঁতৰাই নিয়া হৈছে ডেট আই বিগান টু হাংগাৰ ফৰ ইট আৰু তেতিয়াই ইট মানে স্বাধীনতাৰ বাবে তেওঁ কি হৈছিলে ক্ষুধাতুৰ হৈ তুলিছে অৰ্থাৎ তেওঁৰ ভোক জাগ্ৰত হৈছিলে ক্ষুধা জাগ্ৰত হৈছিলে স্বাধীনতাৰ বাবে এট ফাৰ্ষ্ট এজ এ ষ্টুডেণ্ট প্ৰথম অৱস্থাত এজন ছাত্ৰ হিচাপে আই ৱান্টেড ফ্ৰীডম মই স্বাধীনতা বিচাৰিছিলোঁ অনলি ফৰ মাই চেল্ফ কেৱল মোৰ নিজৰ বাবে দ্য ট্ৰেঞ্জিষ্টৰী ফ্ৰীডম ট্ৰেঞ্জিষ্টৰী মানে হৈছে ক্ষণস্থায়ী অৰ্থাৎ ক্ষণস্থায়ী স্বাধীনতা অফ বিং এবল টু ষ্টে আউট এট নাইট যাতে ৰাতি মই বাহিৰত থাকিব পাৰোঁ তেনেকুৱা ধৰণৰ তেখেতে ক্ষণস্থায়ী স্বাধীনতা বিচাৰিছিলে আৰু কি বিচাৰিছিলে ৰিড হোৱাট আই প্লিজ মই যিটো ভাল পাওঁ সেইটো যাতে পঢ়িবলৈ পাওঁ এণ্ড গ' হুৱেৰ আই চ'চ আৰু মই য'লৈকে ইচ্ছা তালৈকে যাতে যাব পাৰোঁ এনেকুৱা ধৰণৰ স্বাধীনতা প্ৰথম অৱস্থাত তেওঁ যেতিয়া ছাত্ৰ হৈ আছিলে তেওঁ বিচাৰিছিলে এইবিলাক হৈছে ট্ৰেঞ্জিষ্টৰী ফ্ৰীডম অৰ্থাৎ ক্ষণস্থায়ী স্বাধীনতা লেটাৰ এজ এ য়ং মেন যেতিয়া তেওঁ এজন কিশোৰ হিচাপে ইন জোহান্সবাৰ্গত যেতিয়া তেখেতে পঢ়িছিলে বা আছিলে আই আৰ্ণড তেওঁ কি কৰিছিলে ইচ্ছা কৰিছিলে ফৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডম যিটো মূল আৰু সন্মানীয় স্বাধীনতা তেওঁ বিচাৰিছিলে অফ এচিভিং মাই পটেঞ্চিয়েল অৰ্থাৎ তেখেতৰ দক্ষতাসমূহ অৰ্জন কৰিবৰ বাবে অফ আৰ্নিং মাই কিপ নেলছন মেণ্ডেলাৰ প্ৰয়োজনীয় বস্তুসমূহ আহৰণ কৰাৰ বাবে অফ মেৰিং বিয়া বাৰু কৰাবৰ বাবে এণ্ড হেভিং এ ফেমিলি আৰু পৰিয়াল গঠন কৰিবৰ বাবে দ্য ফ্ৰীডম নট বি অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ তো এনেকুৱা ধৰণৰ স্বাধীনতা তেখেতে বিচাৰিছিলে যিটো কি কৈছে নট টু বি অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ অৰ্থাৎ বিধিগত সমাজত যাতে বাধা দিয়া নহয় বাট দেন আৰু তাৰ পাছত আই শ্ল'লি চ' ডেট মই লাহে লাহে দেখা পাইছিলোঁ ডেট নট অনলি ৱাজ আই নট ফ্ৰী কেৱল ময়ে মুক্ত বা স্বাধীন নহয় তেনেকুৱা নহয় বাট মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ মোৰ ভাতৃসকল বা মোৰ বাইদেউ ভণ্টিসকল ৱেৰ নট ফ্ৰী তেওঁলোকো কি নাছিলে স্বাধীন নাছিল অৰ্থাৎ ফ্ৰী নাছিল মুক্ত নাছিল আই চ' ডেট মই দেখা পাইছিলোঁ ইট ৱাজ নট জাষ্ট মাই ফ্ৰীডম এইটো কেৱল মোৰে স্বাধীনতা নহয় কেৱল মোৰ বাবে এইটো স্বাধীনতা নহয় ডেট ৱাজ কাৰ্টেইলড যিটো কি কৰা হৈছিলে হ্ৰাস কৰা হৈছিল বা কমাই দিয়া হৈছিল বাট দ্য ফ্ৰীডম অফ এভৰি ওৱান সকলোৰে স্বাধীনতা কি হৈছিলে হ্ৰাস কৰা হৈছিল হু লুক লাইক আই ডিড যিসকল মোৰ দৰে আছিল অৰ্থাৎ তেখেতৰ দৰে সকলোৰে স্বাধীনতাটো কি কৰা হৈছিল কাৰ্টেইল অৰ্থাৎ হ্ৰাস কৰা হৈছিল ডেট ইজ হুৱেন আই জইন দ্য ছাউথ আফ্ৰিকা আৰু তাৰ পাছত যেতিয়া মই ছাউথ আফ্ৰিকাৰ নেশ্যনেল কংগ্ৰেছ ইয়াত তেখেতে জইন কৰিলে যোগদান কৰিলে এণ্ড ডেট ইজ হুৱেন দ্য হাংগাৰ ফৰ মাই অ'ন ফ্ৰীডম আৰু তেতিয়াই কি হৈছিলে তেখেতৰ নিজাৰ যিটো স্বাধীনতাতকৈ বেছি তেখেতৰ ভোক হৈছিলে কিহৰ বাবে বিকেম দ্য গ্ৰেটেষ্ট হাংগাৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল অৰ্থাৎ তেখেতে ইয়াত কি ক'ব বিচাৰিছে তেখেতে যেতিয়া ছাউথ আফ্ৰিকাৰ জাতীয় কংগ্ৰেছত জইন কৰিছিলে সেই তেতিয়াৰ পৰা তেখেতৰ নিজৰ ব্যক্তিগত স্বাধীনতাতকৈ দেশৰ জনসাধাৰণৰ স্বাধীনতাৰ বাবেহে তেখেতৰ ভোক বৃদ্ধি পাইছিলে ইট ৱাজ দিছ ডিজায়াৰ আৰু এইটোৱে তেখেতে কি কৰিছিলে ইচ্ছা কৰিছিলে ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল যে মোৰ জনসাধাৰণৰ কাৰণে তেখেতে স্বাধীনতা বিচাৰিছিলে টু লিভ দেয়াৰ লাইফ যাতে তেওঁলোকে জীয়াই থাকিব পাৰে উইথ ডিগনিটি কেনেদৰে মৰ্যাদাৰে এণ্ড ছেল্ফ ৰেচপেক্ট আত্মসন্মানৰ সৈতে ডেট এনিমেটেড মাই লাইফ আৰু যাৰ ফলত আৰু তেনেধৰণৰ হ'লেই কি হ'ব তেখেতৰ জীৱনটো কি হ'ব প্ৰাণৱন্ত হৈ উঠিব এনিমেটেড হৈ উঠিব অৰ্থাৎ তেওঁ যিখিনি বিচাৰিছে যে ছাউথ আফ্ৰিকাৰ জনসাধাৰণে যদি মৰ্যাদা আৰু আত্মসন্মানৰ সৈতে জীয়াই থাকিব পাৰে আৰু সেই স্বাধীনতা লাভ কৰিলে তেখেতৰে কি কৰিব
তেখেতৰ জীৱনটো প্ৰাণৱন্ত হৈ উঠিব, অৰ্থাৎ সজীৱ কৰি তুলিব। ডেট ট্ৰেন্সফৰ্ম এ ফ্ৰাইটেন য়ং মেন, আৰু সেই স্বাধীনতাৰ আকাংক্ষাই কি কৰিছিলে, পৰিৱৰ্তন কৰিছিলে এজন ফ্ৰাইটেন য়ং, এজন ভয়াতুৰ কিশোৰক ইনটু এ বল্ড ওৱান, নিৰ্ভীক হ'বলৈ বা সাহসী হ'বলৈ। ডেট ড্ৰপ এ ল এবাইডিং এট্ৰনি, এট্ৰনি মানে হৈছে উচ্চপদস্থ বিষয়া। তো সেই স্বাধীনতাৰ যিটো আকাংক্ষাই কি কৰিছিলে, পৰিৱৰ্তন কৰিছিলে এজন ল এবাইডিং এট্ৰনি, অৰ্থাৎ আইন মানি চলা এজন উচ্চপদস্থ বিষয়াক টু বিকাম এ ক্ৰিমিনেল, এজন অপৰাধী হ'বলৈ। ডেট টাৰ্ণ এ ফেমিলি লভিং হাজবেণ্ড, আৰু সেই স্বাধীনতাৰ যিটো আকাংক্ষা তাৰ ফলতে কি হৈছিলে, এজন ফেমিলি লভিং হাজবেণ্ড, পৰিয়ালক ভাল পোৱা এজন স্বামীয়ে ইনটু এ মেন উইদাউট এ হোম, তেওঁ ঘৰ এৰিবলৈ বাধ্য হৈছিল বা তেওঁ ঘৰ এৰিব পৰা হৈছিল। ডেট ফৰ্চ এ লাইফ লভিং মেন, আৰু এইটোৱে কি কৰিছিলে, বাধ্য কৰিছিলে, সেই স্বাধীনতাৰ আকাংক্ষাই কি বাধ্য কৰিছিলে, এ লাইফ লভিং মেন, যিজনে নিজৰ জীৱনটোক ভাল পায়, টু লিভ লাইক এ মং, সন্যাসীৰ দৰে থাকিবলৈ বাধ্য কৰিছিলে। আই এম ন' মোৰ ভাৰ্টুৱাছ অৰ ছেল্ফ ছেক্ৰিফাইচিং, অৰ্থাৎ মই বৰ বেছি গুণসম্পন্ন অথবা আত্মত্যাগী ব্যক্তি নহয়, দেন দ্য নেক্সট মেন, অৰ্থাৎ মোৰ পিছৰ মানুহসকলতকৈ, অৰ্থাৎ নেক্সট জেনেৰেশ্যনৰ কথা কৈছে যে তেওঁলোকতকৈ তেওঁ নেলছন মেণ্ডেলা বৰ বেছি গুণসম্পন্ন বা আত্মত্যাগী মানুহ নহয়। বাট আই ফাউণ্ড ডেট, কিন্তু মই এইটো পাইছিলোঁ, আই কুড নট ইভেন এনজয়, মই কেতিয়াও এনেদৰে উপভোগ কৰিব নোৱাৰোঁ, দ্য প'ৰ এণ্ড লিমিটেড ফ্ৰীডম, যিটো একেবাৰে সামান্য স্বাধীনতা, তাক মই কেতিয়াও উপভোগ কৰিব নোৱাৰোঁ। আই ৱাজ এলাউ, মই এইটো অনুমতি দিব নোৱাৰোঁ, হুৱেন আই নিউ, যেতিয়া মই জানিব পাৰিছিলোঁ, মাই পিপুল ৱেৰ নট ফ্ৰী, যে মোৰ মানুহসকল বা জনসাধাৰণ কেতিয়াও নহয় বা স্বাধীন নহয়। তো ইয়াত কি ক'ব বিচাৰিছিলে, নেলছন মেণ্ডেলাই যেতিয়া গম পাইছিলে যে দেশৰ জনসাধাৰণ স্বাধীন বা মুক্ত নহয়, গতিকে তেখেতে এই সামান্য যিটো স্বাধীনতা বা ফ্ৰীডম, তাক লৈ তেওঁ কেতিয়াও এনজয় কৰিব নোৱাৰে বা উপভোগ কৰিব নোৱাৰে। তো ইয়াৰ পিছত দিছে ফ্ৰীডম ইজ ইনডিভাইজেবল, অৰ্থাৎ স্বাধীনতাক কেতিয়াও ভাগ ভাগ কৰিব নোৱাৰি বা বিভাজন কৰিব নোৱাৰি। দ্য চেইন অন এভৰি ওৱান অফ মাই পিপুল ৱেৰ দ্য চেইন অন অল অফ দেম, অৰ্থাৎ সকলো মানুহৰ ওপৰত লগোৱা যিডাল চেইন, দ্য চেইন অন অল মাই পিপুল ৱেৰ দ্য চেইন অন মি, অৰ্থাৎ দেশৰ জনসাধাৰণৰ ওপৰত যিটো শিকলিৰ বান্ধোন দিছে, সেইটো তেখেতৰ ওপৰত দিয়াৰ দৰেই। নেক্সট আহোঁ চেপ্টাৰটোৰ অন্তিমটো পেৰাগ্ৰাফলৈ। আই নিউ ডেট দ্য অপ্ৰেছৰ মাষ্ট বি লিবাৰ্টেড, মই জানিছিলোঁ যে যিসকল অত্যাচাৰী তেওঁলোক কি হ'ব লাগে, লিবাৰ্টেড, উদাৰ হ'ব লাগে। জাষ্ট এজ চিয়'ৰলি এজ দ্য অপ্ৰেছ, অৰ্থাৎ যিসকলে অত্যাচাৰৰ সন্মুখীন হয় তেওঁলোকৰ দৰেই এই অপ্ৰেছৰসকল, অত্যাচাৰীসকলো কি হ'ব লাগে, উদাৰ হ'ব লাগে। এ মেন হু টেক্স এৱে আনাডাৰ মেনছ ফ্ৰীডম, এজন ব্যক্তি বা এজন মানুহে যি আন কাৰোবাৰ যিটো স্বাধীনতা কাঢ়ি লয়, ইজ এ প্ৰিজনাৰ অফ হেট্ৰিড, তেখেত হৈছে এজন কি, ঘৃণাৰ কয়দী। হি ইজ লক বিহাইণ্ড দ্য ভাৰ্ছ, তেওঁ বন্দী হৈ পৰে ক'ত, বাৰ অফ প্ৰিডাইচ, অৰ্থাৎ ঘৃণাৰ পাত্ৰ হৈ পৰে, এণ্ড নেৰ' মাইণ্ডনেছ, সংকীৰ্ণতাৰ আৰু ঘৃণাৰ তেখেতে কি হৈ পৰে, লক হৈ পৰে, বন্দী হৈ পৰে। আই এম নট ট্ৰুলি ফ্ৰী, মই কেতিয়াও প্ৰকৃতভাৱে মুক্ত হ'ব নোৱাৰোঁ বা স্বাধীন হ'ব নোৱাৰোঁ, ইফ আই এম টেকিং এৱে ছামৱানছ ইলছ ফ্ৰীডম, যদিহে মই কাৰোবাৰ স্বাধীনতা কি কৰিছোঁ, খৰ্ব কৰিছোঁ বা কাঢ়ি লৈছোঁ। জাষ্ট এজ চিয়'ৰলি, আৰু নিশ্চিতভাৱে, আই এম নট ফ্ৰী, মই কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ বা স্বাধীন হ'ব নোৱাৰোঁ, হুৱেন মাই ফ্ৰীডম ইজ টেকেন ফ্ৰম মি, যিদৰে মোৰো যদি স্বাধীনতা কোনোবাই কাঢ়ি লৈছে, তেতিয়াহ'লে ময়ো কেতিয়াও কি হ'ব নোৱাৰোঁ, মুক্ত বা স্বাধীন হ'ব নোৱাৰোঁ। দ্য অপ্ৰেছ, যিসকলে অত্যাচাৰৰ সন্মুখীন হয়, এণ্ড দ্য অপ্ৰেছৰ, যিসকলে অত্যাচাৰ কৰে, এলাইক অৰ ৰ'প অফ দেয়াৰ হিউমেনিটি, অৰ্থাৎ তেওঁলোকৰ কি হৈছে, মানৱতা কি হৈছে, ডকাইতি কৰা হৈছে বা মানৱতা হেৰাই গৈছে, অৰ্থাৎ বিলীন হৈছে। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাঠটোৰ সৰল অসমীয়া অনুবাদ তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই চেপ্টাৰটোৰ পৰা বিভিন্ন শ্বৰ্ট কুৱেশ্যন আৰু MCQ তোমালোকলৈ আগবঢ়াম। তো চাই থাকিবা এনেদৰে RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।